নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই নৱম শ্ৰেণীৰ অৰ্থবিজ্ঞানৰ দ্বিতীয় অধ্যায় মূল অৰ্থনৈতিক সমস্যাসমূহ ইয়াৰ শেষৰটো অৰ্থাৎ চতুৰ্থ খণ্ডলৈ স্বাগতম জনাইছো। আমি চতুৰ্থ খণ্ডত আজি আলোচনা কৰিম কিহৰ বিষয়ে চাওঁ। সো তোমালোকে বজাৰটো দেখিছা বা বজাৰলৈ গৈছা হয়নে? সো বজাৰলৈ যাওঁতে তোমালোকে কি লক্ষ্য কৰা বাৰু সাধাৰণতে? আজিকালি আমি খুবেই লক্ষ্য কৰোঁ বা সকলো আমি জানো যে কি হৈছে বজাৰত বস্তুৰ দাম অৰ্থাৎ দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়িছে বুলি আমি সচৰাচৰ শুনো বা তোমালোকে যদিও যোৱা নাই বা তোমালোকে শুনিছাও যে দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়ি গৈছে হয়নে? কেতিয়াবা মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আহেনে এই দ্ৰব্য সামগ্ৰীৰ দাম কিয় বাঢ়িছে বা এনেধৰণে যদি অবিৰতভাৱে এনেধৰণে দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়ি গৈ থাকে তেতিয়াহ'লে আমাৰ কেনেকুৱা ধৰণৰ অৰ্থনীতিত সমস্যাৰ সৃষ্টি কৰিব পাৰে নে নোৱাৰে কিবা ভাৱ হয়নে বাৰু হয়নে? সো আজি আমি তেনেকুৱা ধৰণৰ এটা বিষয়ে আলোচনা কৰিম, এনে এটা অৱস্থাৰ বিষয়ে আলোচনা কৰিম যি অৱস্থাত আমাৰ অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গম পাইছা? মুদ্ৰাস্ফীতি, যাক ইংলিছত কয় ইনফ্লেশ্যন, মুদ্ৰাস্ফীতিৰ দৰে সমস্যা সৃষ্টি কৰিব পাৰে। এতিয়া তোমালোকৰ মনত প্ৰশ্ন হৈছে যে মুদ্ৰাস্ফীতিনো কি? মুদ্ৰাস্ফীতি হৈছে এনে এক অৱস্থা য'ত কি হয় আমাৰ বজাৰত দেখিবলৈ পোৱা যায় যে দ্ৰব্য বা সামগ্ৰীৰ দাম বাঢ়ি গৈ থাকে। গম পাইছা? দ্ৰব্য বা সামগ্ৰীৰ দাম বাঢ়ি গৈ থাকে। যেতিয়া দ্ৰব্য বা সামগ্ৰীৰ দাম বাঢ়ি যাব তেতিয়া কি হ'ব বাৰু? তাৰ বিপৰীতে মুদ্ৰা, যিখিনি আমি যিটো টকা আমি দিওঁ, যিটো মুদ্ৰা, সেই মুদ্ৰাৰ মূল্য কমিব নে বাঢ়িব বাৰু? ভাবিছোৱাচোন। মুদ্ৰাৰ মূল্য ডেফিনেটলি কমিব হয় নাই? সেই কমি গৈ থাকে। অৰ্থাৎ চোৱা এনে এক অৱস্থাক বুজাইছে মুদ্ৰাস্ফীতিয়ে য'ত এফালে দৰ স্তৰ, এটা হ'ল দৰ স্তৰ অৰ্থাৎ দ্ৰব্য সামগ্ৰীৰ দাম দৰ স্তৰ বাঢ়ি গৈ থাকে। কেনেধৰণে বাঢ়ে বুলি কৈছে চোৱা, অবিৰতভাৱে কণ্টিনিউৱাছলি যেতিয়া বাঢ়ি গৈ থাকিব, বঢ়া কমা হৈ আছে সেইটো অৱস্থাক বুজোৱা নাই, যেতিয়া বাঢ়ি গৈ থাকে গম পাইছা তেতিয়া মূল্যস্তৰ যেতিয়া অবিৰত গতিত কি হয় সাধাৰণতে বৃদ্ধি পাই থাকে, অৰ্থাৎ তাক মুদ্ৰাস্ফীতি বুলি জনা যায়। তাৰ মানে চোৱা আমি বুজি পাইছো যে যেতিয়া আমাৰ বস্তুৰ দৰ বা দাম বাঢ়ি গৈ থাকে তাৰ বিপৰীতে কি হয় যিটো আমাৰ মুদ্ৰাৰ যি মূল্য, মুদ্ৰাৰ মূল্য কমি যায়। তাৰ বিপৰীতে মুদ্ৰাৰ মূল্য কমি যায়। এনেকুৱা যিটো এটা অৱস্থা, এই অৱস্থাক কোৱা যায়, এই যিটো অৱস্থা, এই অৱস্থাক কোৱা যায় যে আমাৰ মুদ্ৰাস্ফীতি। ঠিক আছে? সেইকাৰণে কৈছে চোৱা মুদ্ৰাস্ফীতিৰ সময়ত মূল্য বৃদ্ধি হৈছে। তাৰমানে মুদ্ৰাস্ফীতি মানে আমি কি বুজি পাইছো যে মূল্য বৃদ্ধি বা ধনৰ যিটো মূল্য কিন্তু হ্ৰাস হৈছে। তাৰ বিপৰীতে সি ক'লে যে দৰ স্তৰ বা বস্তুৰ দাম বাঢ়ি গৈ আছে। গম পাইছা? এটা সামগ্ৰীৰ দাম কণ্টিনিউৱাছলি বাঢ়ি গৈ আছে। যেতিয়া সামগ্ৰীটোৰ দাম বাঢ়িব তেতিয়াহ'লে বা মুদ্ৰাৰ মূল্যটো কি হ'ব? কমি যাব হয় নাই? মুদ্ৰাৰ মূল্য আমি কমি গৈছে বুলি কওঁ। এই যিটো পৰিস্থিতি তাক কোৱা যায় যে ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি। ঠিক আছে? সেই অৱস্থাটো। এতিয়া চোৱা এই মুদ্ৰাস্ফীতিৰ কাৰণ, মুদ্ৰাস্ফীতি তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে নে? যেতিয়া অবিৰত গতিত মূল্য বৃদ্ধি হৈ থাকে বজাৰত, সেই অৱস্থাটোৰ কথা কৈছে মুদ্ৰাস্ফীতি। এতিয়া চোৱা এই মুদ্ৰাস্ফীতিৰ দুটা কাৰণ, এটা দিছে চাহিদাজনিত, আনটো হৈছে ব্যয়জনিত কাৰণ। এতিয়া মুদ্ৰাস্ফীতি যে হয় বুলি ক'লো মই বা তোমালোকক আৰম্ভণিতেও সুধিলো যে হয় ঠিকেই আছে, কিন্তু কিয় হয় মুদ্ৰাস্ফীতি? গম পাইছা? সেই এটা হৈছে চাহিদাৰ লগত জড়িত এটা সমস্যাৰ কাৰণে হয়। চোৱা যে প্ৰথম চাহিদাজনিত কাৰণ বুলি ক'লে চাহিদা, নেক্সট ব্যয় ক'লে চাহিদাৰ লগত জড়িত কেনেকুৱা ধৰণৰ কাৰণবশত যে বস্তু সামগ্ৰীৰ দৰ স্তৰ বা মূল্য স্তৰ বা মূল্য বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হয়। চাওঁ হা আমি প্ৰথমটো চাহিদাজনিত। এতিয়া চোৱা চাহিদাজনিতত কি কৈছে? সাধাৰণতে চাহিদা শব্দটোৰ অৰ্থ তোমালোকে নিশ্চয় জানা। চাহিদা কাক কয় জানানে বাৰু? চাহিদা আমি আগৰ পাঠত পঢ়িছো, পাঠ নং 1ত পঢ়ি আহিছিলো। চাহিদা হৈছে যে কি সাধাৰণতে এজন উপভোক্তাই কি হৈছে এটা বস্তুৰ প্ৰতি যেতিয়া অভাৱ অনুভৱ কৰিব, সেই অভাৱটো পূৰণ কৰিবৰ কাৰণে বস্তুটো কি কৰিব বাৰু? ক্ৰয় কৰিব বিচাৰিব। আৰু ক্ৰয় কৰিব যেতিয়া বিচাৰিব তেতিয়া কি থাকিব লাগিব? তেওঁ ক্ৰয় ক্ষমতা থাকিব লাগিব। আৰু যদি ক্ৰয় ক্ষমতা থাকে তেতিয়া বস্তুটো আমি চাহিদা হৈছে বুলি, তাৰমানে কিনি আনিছে। গম পাইছেনে? গ্ৰাহকজনে কিনি আনিছে বা চাহিদা হৈছে বুলি ক'ব। এতিয়া চোৱা যেতিয়া বজাৰত সেই গ্ৰাহকৰ দ্বাৰা সৃষ্টি হোৱা যিটো চাহিদাটো বাঢ়ি গৈ থাকে, কিন্তু সেই অনুপাতে আমাৰ যোগান বৃদ্ধি নহয়।
বুজি পালা চাহিদা বাঢ়ি গৈ আছে সেই অনুপাতে যোগান বৃদ্ধি হোৱা নাই ধৰি লৈছো এটা সামগ্ৰী মই কম্পিউটাৰে এটা উদাহৰণ দিছো তোমালোকৰ কম্পিউটাৰৰ বোলে এতিয়া বহুত ডিমান্ড বাঢ়ি গৈ গৈছে ই ডেস্কটপে হওক বা ল্যাপটপে হওক বহুত বাঢ়ি গৈছে ডিমান্ড ঠিক আছে যদি আমাৰ সাধাৰণতে এতিয়া আমি দেখিবলৈ পোৱা যায় যে আমাৰ ল্যাপটপ যেটো আমাৰ এটা যেটো কম্পিউটাৰ ল্যাপটপ কম্পিউটাৰটো আমাৰ চলাচল কৰিবৰ বাবে য'ত যাওঁ আমি লৈ যাবৰ কাৰণে আমি কেৰি কৰিবৰ কাৰণে আমাৰ সুবিধা হয় হয়নে এই ল্যাপটপ যেটো কম্পিউটাৰ তাক আমাৰ কেৰি কৰিবৰ কাৰণে সুবিধা গতিকে আমাক সকলোৱে প্ৰয়োজন হয়নে গতিকে চোৱা এতিয়া ল্যাপটপ কম্পিউটাৰ যেনিবা কি হৈছে চাহিদা বাঢ়ি গৈছে কিন্তু যিমান চাহিদা বাঢ়িছে সেই অনুপাতে বজাৰত কি হৈছে ল্যাপটপৰ সংখ্যা নাই বা মজুত নাই তেতিয়া কি কম আমি যোগান কমি আছে বুলি কম নে কেনেকৈ আমি তাক লিখিব পাৰিম তাৰ মানে আমি কি ক'ব পাৰিম যেতিয়া চাহিদা greater than যোগান যিকোনো এটা সামগ্ৰী ঠিক আছে যিকোনো এটা সামগ্ৰীৰ যেতিয়া চাহিদা বাঢ়ি গৈ থাকে সেই অনুপাতে কিন্তু যোগান কি হয় সীমিত যোগান নাথাকে তেতিয়া কি হয় আমাৰ যিখিনি সামগ্ৰী বজাৰত এভেইলেবল আছে সেই সামগ্ৰীখিনিৰ যেটো দৰটো কি কৰা যায় বঢ়াই দিয়া যায় দৰটো বঢ়াই দিল আৰু এই দৰ যেতিয়া বাঢ়ি যাব তেতিয়া আমি কি কম যে মুদ্ৰাস্ফীতিৰ সৃষ্টি হৈছে বুলি কম গম পালা হেতুই হৈছে আমাৰ কি এই যেটো চাহিদা জনিত কাৰক বুজি পাইছা নে তাৰ মানে চাহিদা যিকোনো এটা সামগ্ৰী মই ইয়াত তোমালোকক ল্যাপটপ কম্পিউটাৰ ধৰিহে দিছো যে যিকোনো সামগ্ৰী হ'ব পাৰে বজাৰত যেতিয়া চাহিদা খুব বাঢ়ি যায় পাইছা নে সেই চাহিদা যেতিয়া বাঢ়ি যায় সেই অনুপাতে যদি যোগান সীমিত থাকে যোগান দিব নোৱাৰে তেতিয়া কি হয় বস্তু সামগ্ৰীখিনি যিখিনি বজাৰত আছে সেইখিনি দামটো বঢ়াবলৈ চেষ্টা কৰা হয় আৰু যেতিয়া দৰ বাঢ়ি যায় তেতিয়া আমি তাক বজাৰত কি কওঁ মুদ্ৰাস্ফীতিৰ সৃষ্টি হৈছে বুলি কওঁ এনে অৱস্থাত কি হয় চোৱা মানুহৰ হাতত অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে তাৰ মানে চাহিদা বাঢ়ি গৈছে মানে কি ইতিমধ্যে মই কৈ গৈছো যে চাহিদা বাঢ়ি গৈছে মানে কি যে মানুহৰ হাতত ক্ৰয় ক্ষমতা আছে এই যেটো ক্ৰয় ক্ষমতা মানুহৰ আছে এই ক্ৰয় ক্ষমতা থাকে আৰু ইয়াত কি হয় বজাৰত থকা যিমান বিলাক কম পৰিমাণৰ যিখিনি যোগান আছে সেই যোগানখিনিৰ প্ৰতি চাহিদা যেতিয়া বাঢ়ি যায় তেতিয়া আমাৰ কি হ'ব চাহিদা জনিত মুদ্ৰাস্ফীতিৰ সৃষ্টি সেকেন্ড পইণ্টটো তোমালোকে বুজি পালানে যে মানুহৰ হাতত কি আছে বুলি কৈছে ক্ৰয় ক্ষমতা আছে তাৰ মানে চাহিদা কৰিব পৰা ক্ষমতা আছে কিন্তু হৈছে কি বজাৰত আকৌ সেই অনুপাতে যোগানটো কমি আছে কমি থাকিলে কি হ'ব হেৱাৰ প্ৰতি মানুহৰ চাহিদা কি হ'ব বাঢ়ি যাব নে নাযায় বাঢ়ি যাব সেইটোৱে কৈছে চাহিদা জনিত তাৰ মানে চাহিদা এতিয়া যদি আমাৰ সিচুৱেশনটো যদি এনেকুৱা হ'লহেতেন চাহিদা সমান যোগান তেতিয়া আমাৰ মুদ্ৰাস্ফীতিৰ সৃষ্টি হ'লতেন জানো তেতিয়া আমাৰ মুদ্ৰাস্ফীতিৰ সৃষ্টি নহয় গম পাইছানে যিমান চাহিদা মানুহে কৰিব বিচাৰিছে সিমানেই যোগান আছে গম পাইছা কিন্তু চাহিদা অনুপাতে যদি যোগান সীমিত হয় তেতিয়াহে আমি চাহিদা জনিত মুদ্ৰাস্ফীতিৰ সৃষ্টি হোৱা বুলি কম এটো হৈছে প্ৰথম কাৰণ তোমালোকে চোৱা ইয়াত পইণ্ট ওয়াইজ দিয়া আছে পইণ্ট ওয়াইজ এই কাৰণে দিয়া গৈছে যে কি তোমালোকৰ পৰীক্ষাত যদিও আহে মুদ্ৰাস্ফীতিৰ কাৰণ তোমালোকে পইণ্ট ওয়াইজ তোমালোকে লিখিব পাৰিবা আৰু ইয়াতে যেটো মূল পইণ্টটো বুজি থোৱা যিখিনি মই আন্ডাৰলাইন কৰিছো মূল পইণ্টটো বুজি থোৱা ইয়াৰ পিছত চোৱা যেতিয়া আমাৰ চাহিদা অনুপাতে যেতিয়া যোগান আমাৰ বাঢ়ি না যায় সীমিত হয় তেতিয়া কি হ'ব দ্ৰব্য আৰু সেৱাবিলাকৰ কি হ'ব মূল্য বৃদ্ধি হ'ব যাক মুদ্ৰাস্ফীতিৰ সৃষ্টি হ'ব ইতিমধ্যে মই কৈছোৱে হয়নে তিনিটা পইণ্ট পালো আমি হয়নে পইণ্ট তিনিটা তোমালোকে মনত ৰাখিবা আৰু পৰাপক্ষত নোট ডাউন কৰি যাবা এতিয়া চোৱা কাৰ্ল বন তেওঁ এটা সংজ্ঞা আগবঢ়াইছিলে কি চোৱা অধিক পৰিমাণৰ মুদ্ৰাই অলপ সামগ্ৰী ক্ৰয় কৰিবলৈ হলে তেনে অৱস্থাক মুদ্ৰাস্ফীতি বোলে একেখিনি কথাই কৈছে চোৱা মুদ্ৰাৰ পৰিমাণ কি অধিক পৰিমাণৰ যেতিয়া মুদ্ৰা তাৰ মানে দাম যেতিয়া বাঢ়ি আছে কিন্তু কি হৈছে কি সামগ্ৰী ক্ৰয় কৰিব লগা হয় অলপ পৰিমাণৰ সামগ্ৰীহে আছে সো এত কি কৈছে অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্ৰী কিন্তু বজাৰত কি আছে যিমানখিনি বিচাৰিছে হিমান নাই অলপ পৰিমাণৰ সামগ্ৰীহে আছে যোগান কম আছে তেনেকুৱা অৱস্থাত তেতিয়াহলে কি হ'ব মুদ্ৰাস্ফীতি বুলি কৈছে তাৰ মানে তোমাৰ ক্ৰয় ক্ষমতা অধিক পৰিমাণৰ মুদ্ৰা কি ক্ৰয় ক্ষমতা তোমাৰ বহুত আছে কিন্তু সেই অনুপাতে এই ক্ৰয় কৰিব লগাকৈ সামগ্ৰীহে কম আছে বজাৰত তেতিয়া আমাৰ কি হ'ব সেই সামগ্ৰীখিনি যদি কম থাকিব তেতিয়া কি হ'ব মূল্য বৃদ্ধি হ'ব না নহয় যিখিনি সামগ্ৰী আছে যিখিনি দ্ৰব্য বা সামগ্ৰী আছে সেই সেৱাবিলাকৰ কি হ'ব মূল্য বৃদ্ধি হ'ব তাৰ পৰা মুদ্ৰাস্ফীতি হ'ব হয়নে হেতুকে কৈছে ইংলিছতো কৈছে যে ইনফ্লেশ্যন ইজ এ সিচুৱেশ্যন অফ টু মাচ মানি চেচিং টু ফিউ গুডছ গম পাইছানে কম তেতিয়াহলে তেওঁলোকে কি হ'ব যদি ক্ৰয় ক্ষমতা বহুত আছে কিন্তু সামগ্ৰী তেওঁলোকে কি কৰিব পাৰিব কম পৰিমাণৰ সামগ্ৰীহে ক্ৰয় কৰিব পাৰিব কিহৰ অভাৱত যোগানৰ অভাৱত হল সোৱা তেওঁৰ মতে অধিক মুদ্ৰা তথা ক্ৰয় ক্ষমতা থকাৰ বাবে কম পৰিমাণৰ সামগ্ৰীৰ বিপৰীতে অধিক চাহিদাৰ সৃষ্টি হৈছে
অনলি যে সামগ্ৰী পৰিমাণ কি আছে কম আছে কিন্তু চাহিদা কিমান বুলি কৈছে অধিক চাহিদাৰ সৃষ্টি হৈছে তেতিয়াহ'লে কি হ'ব মূল্যস্তৰ বৃদ্ধি হ'বনে নহয় বস্তু সামগ্ৰীৰ দাম বাঢ়ি যাব বুলি কৈছে যাৰ ফলত মুদ্ৰাস্ফীতিৰ দৰে সমস্যা সৃষ্টি হ'ব এটো কিহৰ লগত জড়িত আমি কমপ্লিট বস্তুটো কি পাইছো যে চাহিদাৰ লগত জড়িত হৈ আছে ইয়াৰ পিছত চাও ব্যয়জনিত মুদ্ৰাস্ফীতি ব্যয়ৰ লগত জড়িত হোৱাকৈও মুদ্ৰাস্ফীতিৰ সৃষ্টি হ'ব পাৰে কেনেকৈ চোৱা ব্যয়জনিত মুদ্ৰাস্ফীতিৰ তিনিটা কাৰণ বুলি কৈছে ব্যয়ৰ লগত জড়িত হৈ আছে প্ৰথমটো হৈছে কি মজুৰি বৃদ্ধি মজুৰি যেতিয়া আমি শ্ৰমিকক কি দিও মজুৰি দিয়ে এখিনি শ্ৰমিকে কাম কৰিছে সেই কামৰ বিনিময়ত তেওঁলোকক আমি মজুৰি প্ৰদান কৰিছো যেতিয়া আমাৰ মজুৰিৰ হাৰটো বাঢ়ি যায় সকলো এটো একেটা মজুৰিতে কাম নকৰে হয় নাই শ্ৰমিকক আমি এটা সময়ৰ পিছত এটা স্থিৰ সময় পাৰ হৈ যোৱাৰ পিছত আমি হয়তো তাৰ মজুৰি পৰিমাণ বৃদ্ধি কৰিব লগা হ'ব পাৰে গতিকে সেই মজুৰি যেতিয়া আমি বৃদ্ধি কৰিম তেতিয়ালে আমাৰ কি হ'ব ব্যয় এটা এক্সট্ৰা ব্যয় হৈছে নে নাই এক্সট্ৰা এটা ব্যয় হৈছে সেই অতিৰিক্ত যেটো ব্যয় সেই ব্যয়টোৰ লগত জড়িত হৈ আছে ব্যয়জনিত কাৰণ তাৰ পিছত চোৱা লাভৰ পৰিমাণ যেতিয়া আমাৰ বৃদ্ধি হৈ যায় লাভৰ পৰিমাণ যদি আমি বৃদ্ধি কৰিবলৈ হয় তেতিয়ালে কি কৰিব লাগিব অধিক পৰিমাণৰ উৎপাদন কৰিব লাগিব অধিক পৰিমাণৰ উৎপাদনৰ বাবে আমাক কি কৰিব লাগিব আমি ব্যয় অধিক কৰিব লাগিব তেতিয়াহে লাভ অধিক পাম আনটো দ্ৰব্যৰ ওপৰত আৰোপ কৰা যেটো আমাৰ কৰ দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ জৰিয়তেও কি কৰা হয় কৰ যেটো আমাৰ আৰোপ কৰা হয় সেই কৰৰ যেটো আমাৰ বুজা সেই বুজাটো কি কৰিব পাৰে যে আমাৰ ব্যয়জনিত কাৰণত সন্নিবিষ্ট কৰিব পাৰে এটা কাৰণ হিচাপে তাৰ মানে চোৱা যে ইয়াত প্ৰথমটো কৈছে যে আমাৰ এজন শ্ৰমিকৰ ব্যয়জনিত মুদ্ৰাস্ফীতিৰ তিনিটা কাৰণ এটা হৈছে মজুৰি যদি আমি বৃদ্ধি হয় তেতিয়াও ব্যয় বৃদ্ধি হ'ব ব্যয় বৃদ্ধি কৰিব লাগিব লাভৰ পৰিমাণ অধিক যদি আমি বাঢ়ি যায় তেতিয়াও আমি ব্যয় যিকোনো এটা সামগ্ৰী উৎপাদনত যেটো ব্যয় ঠিক আছে সেই ব্যয় বৃদ্ধি কৰিব লাগিব তাৰ পৰা আৰু ব্যয় কেনেকৈ হ'ব পাৰে ব্যয় বৃদ্ধি কৰিব পৰা যায় যে এটা সামগ্ৰী এটাৰ দাম কেনেকৈ বঢ়াম তে আমাৰ কি হ'ব পাৰে যে আমি কৰ আৰোপ কৰি সামগ্ৰীটোৰ ব্যয় বঢ়াব পৰা যায় এই তিনিটা কাৰণ আহিব তোমাৰ ব্যয়জনিত মুদ্ৰাস্ফীতি তাৰ মানে ব্যয় যদি উৎপাদন কৰোতে যদি ব্যয় অধিক হয় তেতিয়ালে সেই অধিক ব্যয়খিনি কেনে ধৰণে মিলাব লাগিব মূল্যস্তৰ পৰিমাণ বা দৰস্তৰ পৰিমাণ বৃদ্ধি কৰি যাৰ ফলত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় তাৰ মানে সেইকাৰণে কৈছে এইখিনি ব্যয়ৰ লগত জড়িত মুদ্ৰাস্ফীতি তাৰ মানে সো আমাৰ যদি এটা সামগ্ৰীৰ দাম যদি ধৰি লৈছো মই এটা সামগ্ৰীৰ দাম 100 টকা আছিল তাৰ পৰা 102 টকা হ'ল তেতিয়া 2 টকা আমাৰ পৰা কি হ'ল এক্সট্ৰা আমি কি কৰা হ'ল আমাৰ দ্ৰব্যৰ ওপৰত আৰোপ কৰা যেটো আমাৰ কৰ এটো ট্যাক্স বা যেটো কৰ আৰোপ কৰিলে হয়নে তেতিয়ালে আমি চাও যে কি আমি এক্সট্ৰা যেটো পে কৰিব লগা হ'ল সেইখিনি কৰ হিচাপে দিব লগা হ'ল তেতিয়ালে আমাৰ ব্যয় বাঢ়িব নে না বস্তুৰ দাম একে থাকিব জানো নিশ্চয় নাথাকে বা মজুৰি বৃদ্ধি কৰিব লগা হ'ল তেতিয়াও আমাৰ ব্যয় বৃদ্ধি হৈছে আৰু ব্যয় বৃদ্ধি কৰিলে বস্তুৰ দাম বৃদ্ধি কৰিব লাগিব বা লাভৰ পৰিমাণৰ ক্ষেত্ৰতো যদি আমি ব্যয় বৃদ্ধি হৈছে বা কৰৰ কথাত কলোৱেই যে এই তিনিটা কাৰণতো আমাৰ কি হ'ব পাৰে ব্যয় বৃদ্ধি হ'ব পাৰে আৰু ব্যয় বৃদ্ধি কৰি আমি কি কৰিব পাৰো পিছত দ্ৰব্য সামগ্ৰীৰ দাম বঢ়াই দিব লগা হ'ব আৰু যাৰ ফলত মুদ্ৰাস্ফীতিৰ সৃষ্টি হ'ব এতিয়া চোৱা এটা দিয়া গৈছে এটা ছবি তোমালোকৰ এইটো কিতাপত আছে যে 3 টকাত এটা পিয়াজ তেতিয়ালে চোৱা তোমালোকে নিজেই তুলনা কৰা অনুমান কৰা যে 1 কেজি পিয়াজৰ দাম কিমান হ'ব যদি এটা পিয়াজৰ দাম 3 টকা হয় মাজত আমাৰ পিয়াজৰ দাম বহুত বেছি বাঢ়ি গৈছিল হয়নে গতিকে আমাৰ যদি দাম ইমান বেছিকৈ বাঢ়ি যায় আমাৰ সাধাৰণতে সচৰাচৰ সকলো সাধাৰণ শ্ৰেণীৰ লোকে এনে ধৰণে অতিৰিক্ত ব্যয় বা অতিৰিক্ত যেটো আমাৰ দৰ স্তৰ এনে ধৰণে বস্তু সামগ্ৰী ক্ৰয় কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ কষ্ট পাব অসুবিধাৰ সৃষ্টি হ'ব এবাৰ আমি মুদ্ৰাস্ফীতিৰ যেটো প্ৰকাৰ আগত আমি আলোচনা কৰিলো কাৰণ এতিয়া চোৱা এটা আছে মুক্ত আৰু আনটো হৈছে দমিত মুক্ত শব্দটোৰ পৰা বুজি পাইছা নিশ্চয় ওপেন আৰু আনটো হৈছে কি সাপ্ৰেছড ঠিক আছে এটাক সাপ্ৰেছ কৰি ৰাখিছে আৰু এটা মুকলিকৈ এৰি দিয়া গৈছে মুক্তভাৱে এতিয়া প্ৰথমটো চাও মুক্ত মুদ্ৰাস্ফীতি যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে তাৰ মানে মুক্ত বস্তু সামগ্ৰীৰ দাম অবিৰতভাৱে বাঢ়ি গৈ আছে আৰু ই বাঢ়ি যাবলৈ দিয়া গৈছে তাৰ কোনো নিয়ন্ত্ৰণ নাই চৰকাৰী পক্ষৰো কোনো নিয়ন্ত্ৰণ নাই তেতিয়ালে তাক ক'ব আমাৰ মুক্ত মুদ্ৰাস্ফীতি পাইছানে তেনেকুৱা অৱস্থাটো কয় আমাৰ মুক্ত মুদ্ৰাস্ফীতি মানে হয়তো আকৌ তোমালোকে পাহৰি গৈছা নেকি মনতটো নিশ্চয় আছে হয়নে যে অবিৰত গতিত যেতিয়া আমাৰ দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়ি গৈ আছে আৰু এই যেটো অৱস্থাটো কোনো নিয়ন্ত্ৰণ কৰা নাই হেতু হৈছে আমাৰ মুক্ত মুদ্ৰাস্ফীতি আনটো হৈছে কি দমিত মুদ্ৰাস্ফীতি
আন এক প্ৰকাৰ আছে য'ত আকৌ কি কৰা যায় যেটো আমাৰ দৰ স্তৰ তাক সাপ্ৰেছ কৰা যায় কমাবলৈ চেষ্টা কৰা হয় মুদ্ৰাস্ফীতি কাৰণ মুদ্ৰাস্ফীতি যদি অবিৰত গতিত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হয় তেতিয়ালে কি হ'ব আমাৰ ধনী দুখীয়াৰ মাজৰ বিভেদ বাঢ়ি যাব যেটো বা অৰ্থনৈতিক অসমতাই দেখা দিব অৰ্থনৈতিক অসমতা আমাৰ বাবে এটা খুব মানে ভাল লক্ষণ নহয় গতিকে এই যেটো ইমব্যালেন্স এই ইমব্যালেন্সটো আমি নিয়ন্ত্ৰণ কৰিবৰ বাবে কি কৰিব লাগিব তাক মুদ্ৰাস্ফীতি দমিত কৰিব লাগিব এই দমিত যেটো মুদ্ৰাস্ফীতি তাত কি হ'ব চৰকাৰী হস্তক্ষেপ থাকে এই চৰকাৰৰ হস্তক্ষেপ থাকে কৃত্ৰিমভাৱে চৰকাৰী হস্তক্ষেপ থাকে কৃত্ৰিমভাৱে মূল্য কি কৰা হয় এক প্ৰকাৰৰ মুদ্ৰাস্ফীতি য'ত চৰকাৰী হস্তক্ষেপে কৃত্ৰিমভাৱে মূল্যক মুক্ত বজাৰত হ'ব পৰাকৈ কম কৰি ৰাখে তাৰ মানে বজাৰত কি কৰা যায় যে ইয়াক মুক্ত হ'বলৈ দিয়া নাযায় যিমান পৰিমাণে দাম বাঢ়ি গৈ আছে তো বাঢ়ি যাবলৈ দিয়া নাযায় তা কি কৰা যায় চৰকাৰে ইয়াক কি কৰে হস্তক্ষেপ কৰে বা দমিত কৰি ৰাখে সেইকাৰণে কোৱা হৈছে দমিত মুদ্ৰাস্ফীতি বুলি ঠিক আছে বুজি পালা তেতিয়াহলে প্ৰথমটো পালো আমি মুক্ত য'ত চৰকাৰৰ নিয়ন্ত্ৰণ নাথাকে আৰু আনটো পালো দমিত মুদ্ৰাস্ফীতি য'ত কি হয় চৰকাৰে নিয়ন্ত্ৰণ কৰে য'ত যাতে মুদ্ৰাস্ফীতি অবিৰত গতিত বাঢ়ি গৈ থাকিব নোৱাৰে এবাৰ চোৱা নিয়ন্ত্ৰণৰ কিছুমান পদ্ধতি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মূল্য নিয়ন্ত্ৰণ আৰু নিয়ম এতিয়া আমি এইখিনি তোমালোকক নেক্সট যেটো আমি মুদ্ৰাস্ফীতিৰ যেটো প্ৰভাৱ তাত পিছত তোমালোকক নিয়ন্ত্ৰণৰ বিষয়ে ডিটেইলিংত কৈ যাম মুদ্ৰাস্ফীতিৰ যেটো প্ৰভাৱ চোৱা মুদ্ৰাস্ফীতি যেটো ইফেক্টস অফ ইনফ্লেশ্যন কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে মুদ্ৰাস্ফীতিৰ সো পণ্যৰ মূল্য বৃদ্ধিৰ ফলত নিৰ্দিষ্ট আয় লোকৰ বাবে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে এটা হৈছে কি নিৰ্দিষ্টভাৱে যিবিলাকে নিৰ্দিষ্ট এটা পৰিমাণৰহে আয় উপাৰ্জন কৰে তেওঁলোকৰ বাবে কি ধৰণৰ সমস্যা হ'ব পাৰে আৰ্থিক সমস্যা দেখা দিব পাৰিব হয়নে তাৰ পৰা ব্যৱহাৰ বৃদ্ধিৰ ফলত পণ্য ব্যৱহাৰ বৃদ্ধিৰ ফলত সঞ্চয়ৰ বাবে আমাৰ ধন কম হ'ব পাৰে কি হ'ব পাৰে বুলি কৈছে ধনচয়ৰ বাবে আমাৰ ধন কমি যাব কাৰণ আমাৰ অতিৰিক্ত দামত যেতিয়া বস্তু সামগ্ৰী কিনি গৈ থাকিম তেতিয়া আমাৰ সঞ্চয়ৰ অভাৱ ঘটিব পাৰে হয় নেক্সট ওয়া যেটো মুদ্ৰাস্ফীতিৰ সময়ত ধনৰ মূল্য হ্ৰাস পায় আমি আগতেও কৈছিলো যে কি দৰ স্তৰ বৃদ্ধি পায় মূল্য স্তৰ হ্ৰাস পায় মুদ্ৰাৰ মূল্য হ্ৰাস পায় ফলত কি হ'ব সঞ্চিত যিমান বিলাক সম্পত্তিৰ মূল্য হ্ৰাস পাব সো তোমালোকৰ মনত আছে নে এনে ধৰণে হসৰাসৰ আমাৰ কোৱা যায় ঘৰত যে আগত আমি 1000 টকাত বহুখিনি বস্তু পাইছিলো এতিয়া 1000 টকাত আমাৰ কি হয় মুনাখন ভৰিয়ে নাই কইনে তাৰ মানে তাৰ অৰ্থটো কি মানে 1000 টকাটোত আগত যিমান বিলাক বস্তু আমি ক্ৰয় কৰিব পাৰিছিলো এতিয়া কিন্তু আগৰ তুলনা আজিৰ পৰা যদি আমি 20 বছৰ আগত চাও বা 10 বছৰ আগত চাও তেতিয়াহলে কি হ'ব যে সেই তুলনাত কিন্তু এতিয়া আমি হিমানখিনি সামগ্ৰী ক্ৰয় কৰিব নোৱাৰো তাৰ বিপৰীতে আমি কি বুজিলো তাৰ বিপৰীতে আমি বুজিছো যে সামগ্ৰীৰ দাম বাঢ়ি গৈছে মানে সেই 100 টকাৰ যেটো মূল্য বা 1000 টকাখনৰ যেটো মূল্য আগৰ তুলনাত কমি গৈছে মানে দাম বাঢ়ি গৈছে তাৰ বিপৰীতে হয়নে গতিকে হেতু কি কৈছে তেতিয়াহলে আমি কি কৰিব পাৰো সঞ্চিত যিমান বিলাক সম্পত্তি আছে সেইবিলাকৰটো মূল্য কমি যাব বুলি কৈছে আনহাতে কৈছে সঞ্চয়ৰ বাবে ধনৰ অভাৱ হৈ পৰিব আমাৰ মূল্য স্তৰ হলে আৰু আৰ্থিক কিছুমান লোকৰ সমস্যাই দেখা দিব পৰিয়ালৰ যিবিলাকে সাধাৰণতে কি হয় খুব কম উপাৰ্জনেৰে নিজৰ পৰিয়াল পোহপাল দি আছে তেওঁলোকক অতিৰিক্ত দামত বস্তু সামগ্ৰী ক্ৰয় কৰাটো তেওঁলোকৰ বাবে সম্ভৱপৰ নহব ফলত কি হ'ব তেওঁলোকৰ পৰিয়ালত আৰ্থিক সমস্যাই দেখা দিব ইয়াৰ পিছত চোৱা মুদ্ৰাস্ফীতিৰ বৃদ্ধিয়ে কি কৰিব পাৰে ৰপ্তানি খণ্ডটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে হয় নেতিবাচক প্ৰভাৱ পেলাব ক'ত মানে ৰপ্তানি খণ্ডত কেনেকৈ বুলি কৈছে এই ৰপ্তানি খণ্ডটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে যাৰ ফলত আমাৰ ঘৰুৱা যিমান বিলাক সামগ্ৰী আৰু ৰপ্তানিৰ আন্তৰ্জাতিক চাহিদা হ্ৰাস পাব ৰপ্তানি আমাৰ কমি যাব গম পাইছানে যে এই এনে ধৰণে যদি আমাৰ মূল্য স্তৰ হৈ থাকে তেতিয়ালে কি হ'ব আমাৰ ৰপ্তানিৰ পৰিমাণ কমি যাব আমি অধিক উৎপাদন কৰি যি আমি ৰপ্তানি কৰো অন্য এখন দেশলৈ এই ৰপ্তানিৰ পৰিমাণ কমি গলে যেটো আমাৰ আন্তৰ্জাতিক চাহিদা এখন দেশৰ লগত অন্য এখন দেশৰ যেটো আমাৰ চাহিদা কৰা যায় এই চাহিদাৰ যেটো হাৰ এয়া আমাৰ হ্ৰাস পাব ইয়াৰ পিছত চোৱা এতিয়া দিছে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায় আমি এই মুদ্ৰাস্ফীতি কেনেকৈ নিয়ন্ত্ৰণ কৰিম এই চতুৰ্থ অংশটোত খুব ইন্টাৰেষ্টিং কি আমি বুজিও পালো ইনফ্লেশ্যন কি বা মুদ্ৰাস্ফীতি মানে কি বা মুদ্ৰাস্ফীতিৰ কাৰণ কি এইখিনি আমি বুজি পালো আৰু মুদ্ৰাস্ফীতি কেনে ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ উপায়সমূহ আমি বুজি পালা গতিকে চোৱা এই উপায়বিলাক এতিয়া চোৱা আমি চাম মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণৰ যিখিনি উপায় এতিয়া প্ৰথমটো হৈছে মৌদ্ৰিক নীতি ৰাজকোষীয় নীতি আৰু আনটো হৈছে অমৌদ্ৰিক নীতি যেনে কি হ'ব পাৰে উৎপাদন বৃদ্ধিৰ নীতি
তোমালোকেতো ভাবিছা চাগৈ এইখিনি হয় কি এতিয়া মৌদ্ৰিক নীতি মানে কি ৰাজকোষীয় নীতি মানে কি হয়নে হয়তো তোমালোকে অৰ্থনীতিত এইখিনি আগত পোৱা নাই সো খুব সহজভাৱে যদি আমি চাবলৈ যাওঁ মৌদ্ৰিক নীতিৰ অধীনত কিছু বিষয়বস্তু পৰিব যেনে ধৰণে তোমালোকৰ বেংকৰ হাৰৰ কথা আহিব পাৰে বেংক হার শুনিছানে তোমালোকে বেংক ৰেট বা বেংক হার বুলি কোৱা যায় অৰ্থাৎ চোৱা তোমালোকৰ যেতিয়া যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰা বা ঘৰ বা এখন গাড়ী ল'ব বিচাৰা সাধাৰণতে তোমালোকে নগদ ধন বা নগদ জমাৰে আমি সাধাৰণতে আমি এইখিনি এফৰ্ড কৰিব নোৱাৰো তেতিয়া আমি কি কৰোঁ বাৰু বেংকৰ ওচৰ চাব হয়নে বেংকৰ পৰা সাধাৰণতে আমি বাণিজ্যিক বেংকৰ ওচৰলৈ যাওঁ আৰু বাণিজ্যিক বেংকত কি কৰোঁ আমি ঋণ লওঁ বা লোন লওঁ হয়নে তেনেধৰণে আমি যেতিয়া ঋণ বা লোন লওঁ তেতিয়া আমি কি কৰিব পাৰোঁ বেংকক তাৰ বিনিময়ত আমি কি দিব লাগে সুদ বা ইন্টাৰেষ্ট দিব লাগে হয়নে তেনেধৰণে চোৱা এই বাণিজ্যিক বেংকবিলাকে যে আমাক ঋণ দিয়ে বাণিজ্যিক বেংকটো আকৌ কি কৰে কেন্দ্ৰীয় বেংকৰ পৰা ঋণ লয় বা টকা ধাৰে লয় যিটো হাৰত লয় সেইটোক আমাৰ বেংক ৰেট বুলি কয় নেক্সট স্লাইডত আমি ডিটেইলছত পঢ়িম এটা তোমালোকে বুজি পাবা আৰু বেংক ৰেটৰ যোগেদি বা বেংক হাৰৰ যোগেদি আমি কেনেকৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰি সেইটো পাম আমি মৌদ্ৰিক নীতি ঠিক আছে তাৰ পিছত ৰাজকোষীয় নীতি আছে ৰাজকোষীয় নীতি ইয়াত কিছুমান আমি ৰাজহ ব্যৱস্থাৰ বিষয়েও পঢ়িব লাগিব চাম তাৰ পাছত উৎপাদন বৃদ্ধিৰ নীতি উৎপাদন বৃদ্ধি যদি কৰোঁ আমাৰ সমস্যাটো কি আছিলে বাৰু চাহিদা গ্ৰেটাৰ দেন যোগান চাহিদা বাঢ়ি আছিলে যোগানৰ তুলনাত চাহিদা আমাৰ কি হৈছে বাঢ়ি আছিলে তেতিয়ালে যদি আমি যোগানেই সমান কৰোঁ যোগান চাহিদাৰ সমান কৰোঁ তেতিয়ালে আমি কি কৰিব লাগিব উৎপাদন বৃদ্ধি কৰিব লাগিব হয় নাই এই উৎপাদন যদি বৃদ্ধি কৰোঁ তেতিয়া আমাৰ যোগান বাঢ়ি যাব আৰু যোগান বাঢ়িলে আমাৰ চাহিদাৰ লগত সমান হৈ যাব তেতিয়া মুদ্ৰাস্ফীতিৰ দৰে সমস্যাৰ সৃষ্টি হয়তো নহব বা কম পৰিমাণে হ'ব হয়নে সো সেইকাৰণে কৈছে যে এই উৎপাদন বৃদ্ধিৰ জৰিয়তেও কি কৰিব পাৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰি প্ৰথম চাওঁ এতিয়া আমি মৌদ্ৰিক নীতি সো বেংক হার খুবেই আহে তোমালোকৰ চাবা হা বেংক হার কি আৰু বহুত মৌদ্ৰিক নীতিৰ অধীনত বহুতো কিছুমান পদ্ধতি আছে যিবিলাকৰ জৰিয়তে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু তুমি নৱম শ্ৰেণী যিহেতু তোমালোক ছাত্ৰ ছাত্ৰী গতিকে তোমালোকে এইখিনি বুজি থোৱা যে যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে অথবা বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকৰ পৰা ঋণ আদায় কৰে ঠিক আছে সো তোমালোকে গম পাইছিলানে বাৰু আমি যেনেধৰণে বাণিজ্যিক বেংকৰ পৰা ঋণ লওঁ বাণিজ্যিক বেংকেও ঋণ লয় ক'ৰ পৰা কেন্দ্ৰীয় বেংকৰ পৰা আৰু যিটো হাৰত ঋণ লয় সেই হাৰটোক কৈছে বেংক হাৰ বুজি পালা তেতিয়াহ'লে আমাৰ প্ৰশ্ন হ'ল চাগৈ এই তেতিয়াহ'লে মৌদ্ৰিক নীতিৰ জৰিয়তে বা বেংক হাৰৰ জৰিয়তে আমি মুদ্ৰাস্ফীতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিম হয়নে পাৰিম কেনেকৈ পাৰিম চোৱা যেতিয়া বেংক হাৰৰ পৰিমাণ আমি বৃদ্ধি কৰি দিম তেতিয়া কি হ'ব তাৰ ফলত বাণিজ্যিক বেংকে কি কৰিব ঋণ দিয়াৰ যিটো প্ৰৱণতা সেইটো কমি যাব নে নাযায় ডেফিনেটলি কমি যাব যদি বাণিজ্যিক বেংকৰে হাততেই টকাৰ পৰিমাণ কমি যায় বা ঋণ তেওঁলোকে অতিৰিক্ত দিব লাগে তেতিয়াহ'লে কি হ'ব এই মুদ্ৰাস্ফীতিৰ সৃষ্টি নহয় কেনেকৈ নহয় তেতিয়াহ'লে আমাৰ হাতলৈ কমকৈ টকা আহিব আমাৰো তেতিয়া কি হ'ব চাহিদা বা ক্ৰয় ক্ষমতা কমি যাব আৰু আমাৰ চাহিদা বা ক্ৰয় ক্ষমতা কমি গ'লে বজাৰত যিমান পৰিমাণৰ যোগান আছে সেইখিনিৰ লগত বেলেঞ্চ হৈ যাব মুদ্ৰাস্ফীতিৰ সমস্যা হ্ৰাস হ'ব বুজি পাইছানে বাৰু মই একেবাৰে চমুকৈ ক'বলৈ গ'লে সেয়াই যদি আমি বেংক হাৰ বৃদ্ধি কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এই যিটো বাণিজ্যিক বেংকে যিমানখিনি বাণিজ্যিক বেংকে মানে কেন্দ্ৰীয় বেংকৰ পৰা যিখিনি ঋণ আনে সেই ঋণ অনাৰ প্ৰৱণতাও কমি যাব তাৰমানে তেওঁলোকে কি কৰিব লাগিব বাণিজ্যিক বেংকবিলাকে কি কৰিব লাগিব কেন্দ্ৰীয় বেংকক অধিক হাৰ দিব লাগিব না অধিক এটা ৰেট অফ তেওঁলোকে এটা ইন্টাৰেষ্ট ধৰি দিব তেওঁলোকেও পে কৰিব লাগিব বাণিজ্যিক বেংকবিলাকে গতিকে কি হ'ব যাৰ ফলত এই যিটো ঋণ দিয়াৰ যিটো প্ৰৱণতাটো বাণিজ্যিক বেংকৰ কমি যাব কাক ঋণ দিয়াৰ প্ৰৱণতা কমি যাব জনসাধাৰণক বুজি পালা ইয়াৰ ফলত ঋণ যিমানবিলাক স্বগ্ৰহণকাৰী আছে গোটেই চেইন সিস্টেমত আহিছে বেংক হাৰ প্ৰথমে যেতিয়া বঢ়াই দিয়া গ'ল তেতিয়া কি কৰিলে বেংক হাৰ বৃদ্ধি কৰি দিলে বেংক হাৰটো কি বুজি পালা চোৱা নেক্সট বেংক হাৰ বৃদ্ধি কৰি দিলে বাণিজ্যিক বেংকবিলাকে ঋণ কম পৰিমাণে আনিলে তেতিয়া কি হ'ল যিমানবিলাক ঋণ গ্ৰহণকাৰী আছে তাৰমানে আমিবোৰ যিবিলাকে আমি ঋণৰ বুজা গ্ৰহণ কৰি আছো এই ঋণ গ্ৰহণকাৰীসকলেও কি হ'ব ঋণ ল'বলৈ নিৰুৎসাহ প্ৰকাশ কৰিব তেওঁলোকে কি কৰিব যে আমাৰ ৰেট অফ ইন্টাৰেষ্টটো বঢ়াই দিব তেতিয়ালে এটি হাই ৰেট অফ ইন্টাৰেষ্ট আমি বা এটা অতিৰিক্ত এটা সুদৰ হাৰত যে আমি কেনে ধৰণে আমি ঋণৰ বুজা ল'ম তেতিয়া আমাৰো যিটো নিৰুৎসাহ মানে ঋণ লোৱাৰ যিটো প্ৰৱণতা আমাৰো কমি যাব তেতিয়া আমাৰ ঋণ লোৱাৰ প্ৰৱণতা কমি গ'লে আমাৰ হাতত কমকৈ টকা আহিব গম পাইছা তাৰমানে আমাৰ কি হ'ব তেতিয়া চাহিদাটো ক্ৰয় ক্ষমতাটো কমি যাব আমাৰ হাতত অতিৰিক্ত মুদ্ৰা থাকে বাবেহে আমাৰ ক্ৰয় ক্ষমতা বাঢ়ি যায় গতিকে আমি চাহিদা কৰোঁ হয় নাই তেতিয়া চোৱা তাৰ বিপৰীতে কি হ'ব চাহিদাও কমি যাব বজাৰত এই তাৰ পৰা কি হ'ব এই
যেটো মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ হ'ব এই ঋণৰ যেটো ঋণটো যেতিয়া হ্ৰাস হৈ যাব বেংক হাৰ বৃদ্ধিৰ জৰিয়তে তেতিয়া আমাৰ কি হ'ব অট'মেটিক চাহিদা কমি যাব যাৰ ফলত মুদ্ৰাস্ফীতিৰ সমস্যা মানে সমাধান কৰিব পৰা যাব হেতু আহিব মৌদ্ৰিক নীতিৰ অধীনত এটো এটা মানিটাৰী পলিসি ইয়াৰ অধীনত আহিব এইখিনি এতিয়া সোৱা নেক্সট টু দিছে ৰাজকোষীয় নীতি তো মুদ্ৰাৰ লগত জড়িত আছিল হয়নে এটো এতিয়া ৰাজকোষৰ লগত জড়িত সোৱা এই নীতি কাকো আনতে আয় আৰু ব্যয় নীতি বুলিও কোৱা যায় দে আয় ব্যয় নীতি বুলিও কোৱা যায় ৰাজকোষীয় নীতি ইয়াত এটা আমি সৰকাৰী আয় ব্যয়ৰ কথা পঢ়িম সোৱা সৰকাৰী ব্যয় যদি কৰ্তন কৰো আমি ঠিক আছে কৰ্তন কৰি কি কৰিব পাৰে আমাৰ দেশত যিমান বিলাক সামগ্ৰিক চাহিদাৰ সৃষ্টি হয় যে এই চাহিদা বাঢ়ি গৈ আছে সেই অনুপাতে যোগান কম হৈছে মুদ্ৰাস্ফীতি সৃষ্টি হৈছে আমি কৈ আছনে বাৰে বাৰে গতিকে সোৱা এই যেটো সামগ্ৰিক চাহিদা এই চাহিদাও আমি হ্ৰাস কৰিব পাৰে কিহৰ জৰিয়তে বুলি কৈছে এই সৰকাৰী ব্যয় যেটো কৰ্তন কৰি ঠিক আছে তাৰ ফলত এতিয়া মুদ্ৰাস্ফীতি অটোমেটিক নিয়ন্ত্ৰণ হৈ যাব হল নেক্সট সোৱা আৰু বিভিন্ন প্ৰকাৰৰ কি হৈছে আমাৰ কৰৰ বুজা আৰোপ কৰি কৰ বা ট্যাক্স হয়নে এই কৰৰ যেটো বুজা এই কৰৰ বুজা আৰোপ কৰিও কি কৰিব পাৰে জনসাধাৰণৰ হাতত যিমান বিলাক অতিৰিক্ত মুদ্ৰা আছে সেইবিলাক চৰকাৰৰ হাতলৈ যাব পাৰে এটো এটা পলিসি হেকাৰণে কৈছে এটো ৰাজকোষীয় নীতি বুলি কৈছে ঠিক আছে গম পাইছানে এটো এটা ফিস্কেল পলিসিৰ অধীনতে পৰে তাৰ মানে তুমি কি কৰিব লাগিব অতিৰিক্ত যিমান বিলাক টকা আছে যিখিনি আমি টকাৰে চাহিদা কৰিম বুলি ভাবি আছো কিবা এটা সামগ্ৰী ক্ৰয় কৰিম বুলি ভাবি আছো তেতিয়ালে আমাৰ হাতত থকা অতিৰিক্ত টকাখিনি আমাৰ ওপৰত কৰৰ বুজা আৰোপ কৰি দি কি কৰিব পাৰে চৰকাৰৰ ঘৰলৈ যাব পাৰে বুলি কৈছে এইখিনি ঠিক আছে এই জনসাধাৰণৰ পৰা চৰকাৰৰ হাতলৈ নিব পৰা যায় যাৰ ফলত তেতিয়া কি হ'ব লাহে লাহে কি হ'ব চাহিদা কৰাৰ যেটো প্ৰৱণতা জনসাধাৰণৰ কমি যাব চাহিদাৰ লগত যোগান সমান হৈ পৰিব মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ হ'ব এই দেখিছা সামগ্ৰিক চাহিদা হ্ৰাস পাব তেতিয়া কি হ'ব মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ হ'ব হলনে ইয়াৰ উপৰি চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে ইয়াও এটা পৰিস্থিতি এটো এটা আমাৰ এই ৰাজকোষীয় নীতিৰ অধীনত আহে যে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিও কি কৰিব পাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ মানে ঋণ যদি আমি পৰিশোধ কৰিব লগা হয় যদি আমি ঋণ দিব লগা হয় তেতিয়াহলে আমাৰ হাতত পুনৰ ক্ৰয় ক্ষমতা কমিব পুনৰ চাহিদা কমিব যাৰ ফলত চাহিদা আৰু যোগান সমান হৈ পৰিব মূল্যস্তৰ হ্ৰাস পাব বা মুদ্ৰাস্ফীতিৰ দৰে সমস্যা হ্ৰাস পাব বুজি পাইছানে বাৰু তোমালোকে আশা কৰিছো বুজি পাইছা ইয়াৰ পিছত চাও যে উৎপাদন বৃদ্ধি নীতি এটোটো তোমালোকে নিশ্চয় বুজি পাইছা মৌদ্ৰিক নীতি আৰু ৰাজকোষীয় নীতিতকৈ উৎপাদন বৃদ্ধি নীতিটো তেনে সহজ কিয়নো সোৱা আমি কৈ আছো যে বজাৰত যোগান কমি আছে কিহৰ তুলনাত চাহিদাৰ তুলনাত যোগান যদি কমি থাকে তেন্তে যোগান বঢ়াবলৈ আমি কি কৰিব লাগিব ডেফিনেটলি আমি উৎপাদন বৃদ্ধি কৰিব লাগিব হয়নে তে উৎপাদন বৃদ্ধিৰ যেটো নীতিৰ জৰিয়তেও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব আমি পাৰো ডেফিনেটলি ইয়াত কি কৰিব সোৱা প্ৰথম পইণ্টটো দিছো যে চৰকাৰে অবিবহিত যিমান বিলাক সম্পদ ৰাজি আছে সেইখিনি সঠিক ৰূপত যদি ব্যৱহাৰ কৰে আৰু উৎপাদন প্ৰক্ৰিয়াটো যদি ত্বৰান্বিত কৰিব পাৰে তেতিয়া দেশৰ উৎপাদন বৃদ্ধি হ'ব আৰু বৃদ্ধি হোৱাৰ ফলত যিমান বিলাক আমাৰ বৰ্ধিত চাহিদা তাৰ তুলনাত যোগানো বৃদ্ধি হ'ব আৰু দৰ নিয়ন্ত্ৰণ হ'ব বহুতখিনি কথা আছে কিন্তু দেই যদি আমি এটা পইণ্টই কৈছো কথাখিনি এনেকুৱা ধৰণৰ প্ৰথম পইণ্টটো হ'ব তোমালকে কৈ যাওঁতে নোটডাউনো কৰিব পাৰা মই প্ৰতিটো লিখি নিলো যেটো আন্ডাৰলাইন কৰিয়ে দিছো সোৱা চৰকাৰে কি কৰিব পাৰিব প্ৰথম পইণ্টটো কৈছে যে অবিবহিত যিমান বিলাক সম্পদ ৰাজি আছে সেইখিনি সঠিকভাৱে যদি আমি ব্যৱহাৰ কৰে ঠিক আছে নেক্সট এতিয়া কি হ'ল উৎপাদন বৃদ্ধি হ'ল নেক্সট কি হ'ল উৎপাদন বৃদ্ধি হোৱাৰ ফলত কি হ'ল সামগ্ৰীৰ যেটো বৰ্ধিত চাহিদা আছিল সেই চাহিদাৰ তুলনাত বা চাহিদাৰ লগত মিলাকৈ যোগানো বৃদ্ধি হ'ল আৰু যোগান বৃদ্ধি হলত কি হ'ল দৰ স্তৰ নিয়ন্ত্ৰণ হ'ল বুজি পালা তেতিয়াহলে আমাৰ উৎপাদন বৃদ্ধিৰ দৰে যেটো এটা প্ৰক্ৰিয়া বা নীতি এই নীতিৰ জৰিয়তে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰি বুজি পালা তিনিটা পালো কিন্তু এটা আছে মৌদ্ৰিক প্ৰতিটোৰে পইণ্ট আছে স্টেপ বাই স্টেপ তোমালকে মনত ৰাখিবা যেনেকৈ মৌদ্ৰিকৰ বেংক হাৰৰ পৰা আহিলো ৰাজকোষীয় নীতিত যেনে ধৰণে আমি যাক আয় ব্যয় নীতি বুলিও কওঁ যে আমি চৰকাৰী যেটো ব্যয় কৰ্তন কৰি হয়নে বা আমাৰ কৰৰ বুজা আৰোপ কৰি হয়নে তেনে ধৰণে তোমালকে স্টেপ বাই স্টেপ লিখি লবা যিখিনি মই আন্ডাৰলাইন কৰি দিছো আৰু নেক্সট পইণ্টত পালো আমি উৎপাদন বৃদ্ধি কৰিও কি কৰিব পাৰো আমি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰো এতিয়া আমি হওঁচোৱা বহনক্ষম উন্নয়ন অন্য এটা বিষয়বস্তু আমি মুদ্ৰাস্ফীতিলৈকে ইমানখিনি কনসেপ্ট বুজি পালো চাগৈ বোধহয় তোমালোকে বুজি পাইছা মই যিমানখিনি পাৰো সহজভাৱে বুজাব বিচাৰিছো নৱম শ্ৰেণীৰ
তোমালোক যেহেতু ছাত্ৰ ছাত্ৰী সেই অনুপাতে সো ইয়াত তোমালোকৰ মুদ্ৰাস্ফীতি কি বা মুদ্ৰাস্ফীতিৰ প্ৰকাৰ মুদ্ৰাস্ফীতিৰ প্ৰভাৱ বা ইয়াৰ তোমাৰ কাৰণবিলাক পালো আৰু ইয়াৰ সমস্যাখিনি এই যিখিনি আমাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এইখিনি আমি কেনেধৰণে সমাধানো কৰিব পাৰো মানে এই মুদ্ৰাস্ফীতিৰ দৰে সমস্যা এইখিনি আলোচনা কৰিলো এতিয়া আমি পাম যে বহনক্ষম উন্নয়ন এটো খুবেই চৰ্চিত এটা বিষয় তোমালোকে হয়তো প্ৰতিটো ক্লাছৰ সমাজ বিজ্ঞানতো পাইছা বা অন্যান্য বিজ্ঞানতো হয়তো তোমালোকে পাইছা যে সাস্টেইনেবল ডেভেলপমেন্ট বা বহনক্ষম উন্নয়ন সাস্টেইন কৰিব পৰাকৈ আমাৰ এটা ডেভেলপমেন্ট কৰিব লাগিব ঠিক আছে সো এখন সাস্টেইনেবল ডেভেলপমেন্টৰ পিকচাৰস দিছে এটা বায়ু কলৰ পৰা আৰম্ভ কৰি তোমালোকে হয়তো ছবিখন দেখি কিবা এটা তোমালোকে বুজি পাইছা এটো হয়তো পৰিস্থিতি তন্ত্ৰৰ লগত জড়িত বুলি মানে পৰিস্থিতি তন্ত্ৰ মানে কি তোমালোকে বুজি পোৱা নে জীবন বিলাক আমাৰ জীৱীয় মূলৰ আছে অজীৱীয় মূলৰ আছে আমাৰ যিবোৰ জৈৱিক বা অজৈৱিক উপাদান গম পাইছানে ইয়াত আমাৰ উদ্ভিদেই হওক বা প্ৰাণী জগতেই বিলাক যে একগোট হৈ আমাৰ এটাৰ ওপৰত আনটো যে উত্তৰপুতভাৱে জড়িত হৈ আছে গম পাইছানে এটোক আমি পৰিস্থিতি তন্ত্ৰ বুলি কওঁ আৰু এই পৰিস্থিতি তন্ত্ৰৰ যেতিয়ালৈকে ভাৰসাম্য আমি অক্ষুণ্ণ ৰাখিব পাৰিম তেতিয়ালৈকে আমাৰ পৰিৱেশ অক্ষুণ্ণ থাকিব এতিয়া আমি আহোছো বহনক্ষম উন্নয়ন মানে কেনে ধৰণৰ উন্নয়ন ব্যৱস্থাৰ কথা কৈছে ইয়াত চোৱা এটো এটা অৰ্থনৈতিক বৃদ্ধিৰ এটা প্ৰতিযোগিতা বুলি কৈছে পৰিৱেশৰ অৱনতি ঘটাইছে যাৰ ফলত বিশ্বৰ অৰ্থনৈতিক ভাবুকিৰ সৃষ্টি আহি পৰিছে চোৱা ইয়াত কৈছে যে অৰ্থনৈতিক বৃদ্ধি আমাৰ সাধাৰণতে কি হৈছে চোৱা আমাৰ দেশত যিমান পাৰো আমাৰ বিকাশ বা আমাৰ উন্নয়ন বা আমাৰ অৰ্থনৈতিক বৃদ্ধি হ'ব লাগে এনেকুৱা ধৰণৰ এটা কম্পিটিশন আহি পৰিছে যাৰ ফলত আমাৰ কি হৈছে পৰিৱেশত বহুতো অৱনতি ঘটিছে হয় আমাক উন্নয়ন লাগে দৰিদ্ৰতাৰ সমস্যা সমাধান হ'ব লাগে নিবনুৱাৰ বাবে আমাৰ নতুন নতুন উদ্যোগীকৰণ লাগে এইবিলাক কৰিবলৈ যাওঁতে আমাৰ পৰিৱেশৰ ওপৰত কিন্তু কিছু ভাবুকি সৃষ্টি হৈছে তাৰ ফলত কি হৈছে সো আমাৰ গোটেই পৃথিৱীতে উষ্ণতা মানে উত্তাপ এই গৰমৰ পৰিমাণ কি হৈছে বৃদ্ধি হৈছে যাক আমি কি কওঁ গোলকীয় উষ্ণতা বুলি কৈছো গোটেই বিশ্বতে আমাৰ কি হৈছে এতিয়া উত্তাপৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছে যাক আমি গোলকীয় উষ্ণতা বুলি কওঁ ই কি কৰিছে আমাৰ যেটো জৈৱ যেটো বৈচিত্ৰ্য এটোৰ কিন্তু অৱনতি ঘটাইছে তে তাৰ বাবে আমি কি কৰিব লাগিব চোৱা যে বহনক্ষম উন্নয়ন কৰিব লাগিব বহনক্ষম উন্নয়ন হৈছে এনেকুৱা ধৰণৰ এটা উন্নয়ন যি উন্নয়নৰ জৰিয়তে আমাৰ দুয়োটা প্ৰজন্মকে আমাৰ বৰ্তমান প্ৰজন্ম বা আহিব লগা যেটো আমাৰ ভৱিষ্যত প্ৰজন্ম এই দুইটা প্ৰজন্মৰ মাজত যাতে এটা আমাৰ গোটেইবিলাক সুযোগ সুবিধা আমি লাভ কৰিব পাৰো বা আমি যাতে কোনো এটা আমি যিমানখিনি সা সুবিধা লাভ কৰিব পাৰিছো যাতে আমাৰ আহিব লগা যিখিনি উত্তৰ প্ৰজন্ম আছে তেওঁলোকেও যাতে এই পৰিৱেশৰ পৰা সমানেই সা সুবিধা লাভ কৰিব পাৰে তেনেকুৱা ধৰণে যদি আমি উন্নয়ন কৰো সেই উন্নয়নক কৈছে বহনক্ষম উন্নয়ন চোৱা ভৱিষ্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজন পূৰাব পৰা ক্ষমতাৰ লগত আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজন পূৰাব পৰা যেটো উন্নয়ন আমি উন্নয়ন কৰিবলৈ গৈ আমাৰ বিকাশ কৰিবলৈ গৈ যদি আমি পৰিৱেশৰ কথা কোনো চিন্তা কৰা নাই বা যদি ভৱিষ্যত প্ৰজন্মৰ কথা কোনো চিন্তা কৰা নাই তেনে ধৰণৰ উন্নয়নক কিন্তু পোৱা নাই কেনেকুৱা ধৰণৰ উন্নয়ন কৈছে আমি আমাৰ পৰিৱেশৰ পৰা যিমান বিলাক সা সুবিধা লাভ কৰি আছো আৰু আহিব লগা যেটো ভৱিষ্যত প্ৰজন্মই যাতে সমান পৰিমাণৰ সা সুবিধা লাভ কৰে গম পাইছানে বা তেওঁলোকে তেনেকুৱা ধৰণৰ এটা আমি খুব ভাল এটা পৰিৱেশ যদি আমি এৰি যাব পাৰো আৰু তেনে ধৰণে যেটো আমি উন্নয়ন কৰিম সেই উন্নয়নক কৈছে আমাৰ বহনক্ষম উন্নয়ন আমি উন্নয়ন কৰিবলৈ কৈ যে সকলো মানে পৰিৱেশৰ ভাৰসাম্যতা নষ্ট কৰিম গছগছনি কাটি শেষ কৰিম এনেকুৱা ধৰণৰ নহয় এফালে আমি পৰিৱেশৰ সুৰক্ষাও দিব লাগিব আনফালে আমি উন্নয়নো কৰিব লাগিব য'ত আমি সাস্টেইন কৰিব পাৰো তেনে ধৰণৰ যেটো আমাৰ উন্নয়ন প্ৰক্ৰিয়া হেতু কৈছে বহনক্ষম উন্নয়ন বুলি সোৱা ইয়াত 1987 চনত 1987 ইয়াত কি কৰিছিলে সোৱা ব্ৰুকলেণ্ড কমিশন এখন আছে এই যিখন আয়োগ এই আয়োগখনক অবিৰত বা বহনক্ষম উন্নয়নৰ এটা ধাৰণা আগবঢ়াইছিল গম পাইছানে এই যিখন আমাক বিশ্ব আয়োগ বুলিও কয় পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও কয় এখন 1987 এই সনত কি কৰা গৈছিল এই আয়োগখন লৈছিল আৰু এই আয়োগে কি কৰিছিল বহনক্ষম উন্নয়নৰ ওপৰত এটা সংজ্ঞা আগবঢ়াইছিল এতিয়া আমি সেউজ অৰ্থনীতি লৈ এখন গ্ৰীন ইকনমি নামটোৰ পৰাই চাগে তোমালোকে শুনিয়ে বুজি পাইছা যে সেউজ অৰ্থনীতি কেনেকুৱা ধৰণৰ এখন অৰ্থনীতিৰ কথা কৈছে সেউজ অৰ্থনীতি তো এই অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি যেটো তন্ত্ৰ ইকোলজিক্যাল যেটো সিস্টেম বা ইকোসিস্টেম বুলিও কোৱা যায় এই সমস্যাৰ আজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰিব পৰা অৰ্থনীতি সেউজ অৰ্থনীতি বুলি কয় সব বহু কেইটা কথা ইয়াতে সাঙুৰি লোৱা গৈছে প্ৰথমটো কৈছে পৰিৱেশৰ প্ৰতি ভাবুকি
আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যা ৰাজি যিখিনি আছে তাৰমানে পৰিস্থিতি তন্ত্ৰ মানে মই ইতিমধ্যে তোমালোকক কৈছো যে আমাৰ যিমানবিলাক আমাৰ বায়োটিক বা এবায়োটিক কম্পোনেন্ট আছে বা জীৱীয় বা অজীৱীয় মূলৰ যিমানবিলাক উপাদান আছে সকলো আমি কি কৰিব পাৰো যে বায়োটিক এবায়োটিক মানে নিশ্চয় তোমালোকে বুজি পাইছা আমাৰ জীৱই হওক বা জড়ই হওক সকলোৱে আমাৰ এটা উপাদান এটাৰ লগত কিন্তু আনটো জড়িত হৈ আছে আমাৰ জীৱ জগত বা প্ৰাণী জগত গম পাইছানে উদ্ভিদ জগত সকলো আমাৰ কি হৈ আছে এটাৰ লগত আনটো জড়িত হৈ আছে উত্তৰপুতভাৱে জড়িত হৈ আছে গতিকে এই ধৰণে যেটো আমাৰ পৰিস্থিতি তন্ত্ৰ বা ইকোলজি সৃষ্টি কৰিছে এই যেটো তাত সমস্যা যিবিলাক সমস্যা আছে সেই সমস্যাবোৰ যদি আমি দূৰ কৰো গম পাইছানে আৰু যদি আমি দূৰ কৰি বহনক্ষম উন্নয়ন যদি আমি লাভ কৰিব পাৰো তেতিয়াহলে তেনেকুৱা ধৰণৰ যিখন অৰ্থনীতি তাক সেউজ অৰ্থনীতি বুলি কোৱা হৈছে আমি এখন গ্ৰীন ইকনমি গঢ়ি তুলিবলৈ হলে কিন্তু ইয়াৰ এটা মূল মন্ত্ৰও আছে চাবা তোমালোকে যে পৰিৱেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ বাবে এতিয়া মূল মন্ত্ৰ প্ৰতিজন ব্যক্তিৰ বাবে বা প্ৰতিটো প্ৰতিষ্ঠানৰ বাবে আমি অৰ্থনৈতিক বিকাশ বা বৃদ্ধি কৰিবলৈ যোৱাৰ আগত বা আমাৰ বিশ্বৰ গোটেই দেশবিলাকৰ লগত আমি অৰ্থনৈতিকভাৱে উন্নতিৰ বা প্ৰগতিৰ দিশত আগুৱাই যাবলৈ যদি আমি প্ৰতিযোগিতাত নামো তথাপিও আমি এটা মূল মন্ত্ৰ আমি ইয়াত মনত ৰাখিব লাগিব সেইটো হৈছে কি think globally act locally বুজি পাইছা কেতিয়াবা তোমালোকৰ এই ষ্টেটমেন্টটো উঠাই দিব পাৰে গম পালানে এমসিকিউ কোৱেশ্চনত সাধাৰণতে তোমালোকৰ আহে ইয়াত কৈছে চিন্তা কেনেকুৱা হ'ব লাগিব বিশ্বব্যাপী হওক গম পাইছানে আমি গোটেই বিশ্বৰ কথা চিন্তা কৰিম কিন্তু আমি কাৰ্যপন্থা কিন্তু স্থানীয় হওক কিন্তু আমি লোকেল মানে স্থানীয় পৰ্যায়ৰ পৰাই কাম কৰিব লাগিব আমি এটা গছপুলি ৰোপণটো আমি স্থানীয় পৰ্যায়ৰ পৰাই কৰিব লাগিব সকলোৱে ঘৰে ঘৰে কৰিব লাগিব তেতিয়াহে আমাৰ গোটেই বিশ্বত বা আমাৰ গোটেই দেশত আমি বহুখিনি এই গছপুলি ৰোপণ কৰি পৰিৱেশৰ আমি সন্তুলন আনিব পাৰো বা পৰিৱেশৰ প্ৰতি ভাবুকি থকা সমস্যাবোৰ আমি দূৰ কৰিব পাৰো গতিকে প্ৰত্যেকজন ব্যক্তিৰে এইটো চিন্তা হ'ব লাগিব যে সেইকাৰণে কৈছে চিন্তা বিশ্বব্যাপী হওক কাৰ্যপন্থা কিন্তু আমি স্থানীয় হওক কেনে কৈছে যে think globally but act locally আমি স্থানীয় পৰ্যায়ৰ পৰাই প্ৰতিজন ব্যক্তিয়ে নিজৰ পৰ্যায়ৰ পৰাই যিখিনি আমি পৰিৱেশক সুৰক্ষা দিবৰ বাবে বা পৰিস্থিতি তন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি নহবৰ বাবে যিখিনি পৰিৱেশৰ লগত জড়িত সমস্যা আমি সমাধান কৰিব পাৰো আৰু সেই ধৰণৰ সমাধানৰ প্ৰক্ৰিয়াৰে যিখিনি আমি উন্নয়ন কৰিব পাৰো তাক আমি সেউজ অৰ্থনীতি বুলি কৈছো বা সেউজ অৰ্থনীতি আমি তেনে ধৰণেহে গঢ়ি তুলিব পাৰি ঠিক আছে এতিয়া চোৱা ইয়াত এখন ছবি দিছে যে ইয়াত দিছে অৰ্থনীতিৰ মূল লক্ষ্য হ'ব লাগিব এখন সেউজীয়া পৃথিৱীৰ প্ৰতিপালন মানে আমি এখন সেউজীয়া পৃথিৱী গঢ়ন তোলা গতিকে সেইকাৰণে ধৰিছে যে অৰ্থনীতিৰ লগত জড়িত হোৱাৰ কাৰণে তোমালোকক এখন কইনৰ কিছুমান ছবিও দিয়া গৈছে যে আমি কেনেকুৱা ধৰণৰ হ'ব লাগিব এখন সেউজীয়া পৃথিৱী যাতে আমি প্ৰতিপালন কৰিব পাৰো সেইবুলি এটো নহয় যে আমি অৰ্থনৈতিক উন্নয়নো নকৰিম অৰ্থনৈতিক উন্নয়নো হ'ব লাগিব এহাতে আৰু অন্য হাতেদি দেশৰ প্ৰগতিও বা বিকাশো অৰ্থনৈতিক উন্নয়নো হ'ব লাগিব আৰু পৰিৱেশৰ আমি ভাৰসাম্য বিনষ্ট কৰিবলৈ নহ'ব এতিয়া চোৱা মূল্যায়নলৈ আহো যে তোমালোকক ইতিমধ্যে তেতিয়াহলে আমি কি কৰিলো অংশ 4ত আমি আলোচনা কৰিলো মুদ্ৰাস্ফীতিৰ সম্পৰ্কে মুদ্ৰাস্ফীতিৰ প্ৰকাৰ বা ইয়াৰ কাৰণ বা ইয়াৰ সমস্যা কেনে ধৰণে আমি সমাধান কৰিব পাৰিম এইখিনি বিষয় অধ্যয়ন কৰিলো আৰু বহনক্ষম উন্নয়ননো কি আৰু শেষত সেউজ অৰ্থনীতিৰ বিষয় অধ্যয়ন কৰিলো সো ইয়াত এতিয়া তোমালোকক দুটা মূল্যায়ন লৈ আহিছো প্ৰথমটো দিছো যে অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্ৰী ক্ৰয় কৰিব লগা হয় পাই আহিছিলানে বাৰু অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্ৰী ক্ৰয় কৰিব লগা হয় বুলি কৈছে টু মাচ মানি আছে কিন্তু আমি সামগ্ৰী কিন্তু কি কৰিছো অলপ পৰিমাণেহে আমি ক্ৰয় কৰিব পাৰিছো এই এনে অৱস্থাকে কি বুলি কৈছিলে মুদ্ৰাস্ফীতি বুলি কৈছিলে এতিয়া মোৰ প্ৰশ্নটো হৈছে যে কোনজন অৰ্থনীতিবিদে কৈছিলে কোনজন অৰ্থনীতিবিদ এজন অৰ্থনীতিবিদে কৈছিলে মনত পৰিছেনে বাৰু তোমালোকৰ আনসাৰটো কি আছিল কাৰ্ল বন আছিল নে COULBORN কাৰ্বনে কৈছিলে হা কাৰ্বন BORN কাৰ্বনে কৈছিলে যে কি অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্ৰী ক্ৰয় কৰিব লগা হয় এই অৱস্থাটোকে মুদ্ৰাস্ফীতি বুলি কৈছিলে নেক্সট চাও যেতিয়া গ্ৰাহকৰ দ্বাৰা প্ৰশ্নটো ভালকে বুজি লবা যেতিয়া গ্ৰাহকৰ দ্বাৰা সামগ্ৰীৰ চাহিদা বৃদ্ধি পায় কি হৈছে ইয়াত চাহিদা বাঢ়িছে বুলি কৈছে কিন্তু সেই অনুপাতে দ্ৰব্য সামগ্ৰীৰ যোগান বৃদ্ধি নহয় চাহিদা বাঢ়ি গৈছে গ্ৰাহকৰ যিমান বিলাক চাহিদা আছে গ্ৰাহকৰ ক্ৰয় ক্ষমতা বাঢ়ি গৈছে গতিকে চাহিদা বাঢ়ি গৈছে কিন্তু সেই অনুপাতে দ্ৰব্য সামগ্ৰীৰ কিন্তু যোগান বৃদ্ধি হোৱা নাই তেনে পৰিস্থিতিক কি বুলি কোৱা যায়
ধৰিব পাৰিছানে কি কৰা যায় কি কোৱা হয় মুদ্ৰাস্ফীতি হয়নে ইতিমধ্যে আমি গোটেইখিনি পঢ়িয়ে আহিলো মুদ্ৰাস্ফীতিৰ লগত জড়িত হোৱাকৈ মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন হল মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন বুলি কোৱা যায় হল আশা কৰিছো তোমালোকে পাৰ্ট 4ত থকা এইখিনি কথা বুজি পাইছা গতিকে এইটো পাঠত আমি বহুখিনি কথা অধ্যয়ন কৰিলো তোমালোকে নোট ডাউন কৰিবা কথাখিনি আৰু প্ৰতিখন স্লাইডত তোমালোকে চোৱা যিখিনি আমি আন্ডাৰলাইন কৰি দিছো পইণ্ট সেই পইণ্টখিনি তোমালোকে নোট ডাউন কৰি যাবা আৰু ইয়াৰ পৰাই তোমালোকৰ বহুখিনি নৱম শ্ৰেণীৰ এমচিকিউ যেহেতু হৈছে এতিয়া এমচিকিউ আহিব পাৰে 1 মাৰ্কো আহিব পাৰে বা সাবজেক্টিভো আহিব পাৰে ঠিক আছে গতিকে আশা কৰিছো তোমালোকে আজি চতুৰ্থ খণ্ডৰ মুদ্ৰাস্ফীতি সম্পৰ্কে যেটো টপিক আছিলে এইখিনি বুজি পাইছা বা বহনক্ষম উন্নয়ন আৰু হিউজ অৰ্থনীতিৰ যি ধাৰণা এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে বুলি আশা কৰিছো পুনৰ নতুন এটা তোমালোকৰ পাঠৰ হৈতে নতুন এটা ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ আহো থ্যাংক ইউ